ছাত্ৰছাত্ৰীসকল এই ভিডিঅ'টোত আমি অনুশীলনী 1.1ত থকা কুৱেশ্যন নম্বৰ 3ৰ পৰা 11লৈ প্ৰশ্নসমূহৰ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 3 দিছে -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা। সলিউশ্যন মনত ৰাখিবা যোগাত্মক বিপৰীত সংখ্যা হ'ল দুটা সংখ্যাৰ যোগফল 0 হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। -20/11ৰ আমি প্ৰথমে লিখিলো -20/11ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল মনত ৰাখিবা -20/11ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব +20/11 কাৰণ মাইনাছে প্লাছে হৈ যাব -20/11ৰ পৰা +20/11 আমি যদি প্লাস কৰি দিওঁ মাইনাছৰ লগত প্লাস কৰিলে কি হ'ব 0 এনসাৰ ওলাব। 5/6ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল ইয়াত প্লাছত দিছে মাইনাছত দি দিবা -5/6 এটি হ'ল ইয়াৰ সলিউশন। কুৱেশ্যন নম্বৰ 4 চাবা গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা। 1ত দিছে -13। প্ৰথমে আমি বুজি লওঁ গুণাত্মক বিপৰীতনো কি। চাবা দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ গুণাত্মক বিপৰীত বোলে। উদাহৰণস্বৰূপে 7 এটা সংখ্যা ললো 7ৰ লগত যদি আমি 1/7 মাল্টিপ্লাই কৰো তেন্তে চাবা 7 দি পেলাই 7ক এবাৰ গ'ল 1 দি পেলাই 1ক পূৰণ কৰিলে আমি কিমান পাম 1 মানে দুটা সংখ্যাৰ পূৰণফল 1 হ'লে এই দুটা সংখ্যাৰ পূৰণফল কিমান পাইছো আমি 1 তেন্তে আমি ইয়াক কেনেদৰে পঢ়িব পাৰো 7ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল 1/7। সলিউশন দিলো -13ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল মনত ৰাখিবা যিকোনো সংখ্যা আছে ইয়াৰ তলত কি থাকে এটা 1 থাকে তেন্তে ইয়াক উলটাই দিয়া কি হৈ যাব 1 কি হৈ যাব 13 ইয়াত মাইনাস আছে ইয়াতো এটা কি মাইনাস দিবা -1/13 হ'ব। -13ক যদি আমি -1/13 দি পেলাই মাল্টিপ্লাই কৰো তেন্তে এই 13 দি পেলাই 13 কাটি গ'ল মাইনাছে মাইনাস হৈ যাব কি প্লাসৰ 1 কাৰণ গুণাত্মক বিপৰীত সংখ্যা হ'ল দুটা সংখ্যাৰ পূৰণফল 1 হ'ব লাগিব এই 1টো হ'ব লাগিব প্লাসত। 4ৰ 2 নম্বৰ কুৱেশ্যনটো চাবা দিয়া আছে -4/9 মাল্টিপ্লাই -2/7। প্ৰথমে -4/9 মাল্টিপ্লাই -2/7 আমি লিখিলো। এতিয়া চাবা ইয়াক প্ৰথমে আমি মাল্টিপ্লাই কৰি দিম 4 2 গুণ হ'ল 8 প্লাসৰ 8 কাৰণ মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাস হয় 8 9 গুণ হ'ল 63 পালো। এতেকে 8/63ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল ইয়াক উলটাই দিয়া 63/8 ইয়াত তোমালোকে ইকুৱেল দিব পাৰা ইয়াৰ আগৰটো। 4ৰ 3 নম্বৰটো দিছে -2 মাল্টিপ্লাই 2/5। প্ৰথমে আমি এই মনত ৰাখিবা এই -2ৰ তলত এটা কি আছে 1 এটো হ'ল ওপৰৰ সংখ্যা এই 2 দি পেলাই 2ক মাল্টিপ্লাই কৰি দিলে আমি পাম 2 2 গুণ হ'ল 4 আৰু তলতে কি আছে এটা 5 ইয়াত এটা মাইনাস দিবা কি হ'ল -4/5। এতেকে -4/5ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল উলটাই দিবা 5 কি হ'ব 4 মাইনাস থাকিলে ইয়াতো এটা কি দিবা মাইনাস। 4 নম্বৰটো কুৱেশ্যনটো দিছে -1 সলিউশন দিলো -1ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল চাবা -1ৰ লগত মাল্টিপ্লাই যদি আমি -1 কৰো তেন্তে মাইনাছে মাইনাস হৈ যাব প্লাস 1 1 গুণ হ'ব কিমান 1 কাৰণ সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব লাগিব গুণাত্মক বিপৰীতত প্লাসৰ 1 তেন্তে -1ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল -1। কুৱেশ্যন নম্বৰ 5 দিছে 2n/5 2n/5ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল এই 2n/5 আমাক দিয়া আছে ইয়াক উলটাই দিবা মাল্টিপ্লাই কৰি দিও 5/2n লগত এই 2n দি পেলাই 2nক এবাৰ গ'ল 5 দি পেলাই 5ক এবাৰ গ'ল তেন্তে 1 1 গুণ কিমান পাম আমি 1 তেন্তে 2n/5ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল 5/2n হল ইয়াৰ সলিউশন। কুৱেশ্যন নম্বৰ 5 দিছে -1/3/2ৰ গুণাত্মক বিপৰীত 5/3 হয়নে যুক্তি দিয়া। প্ৰথমে মনত ৰাখিবা যে আমি জানো যে দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ গুণাত্মক বিপৰীত বোলে তেন্তে আমাক ইয়াত দিয়া আছে যে -1/3/2ৰ গুণাত্মক বিপৰীত 5/3 হয়নে যুক্তি দিয়া। প্ৰথমে আমি কি কৰো এই দুটা সংখ্যাক পূৰণ কৰি দিও -1/3/2 মাল্টিপ্লাই কৰি দিও 5/3 এই দুটাৰ পূৰণফল আমাৰ
1 হয়নে নাই আমি চাওঁ ইয়াক আমি এনেদৰে লিখিব পাৰোঁ 3 এই 3 গুণ পূৰণ কৰি দিয়া 3 গুণ হ'ল 3 আৰু ওপৰৰ 2 যোগ কৰি দিবা 3 মনত ৰাখিবা এই দুটা পূৰণ কৰা ওপৰতো যোগ কৰা 3 গুণ 3 2 কিমান হ'ল 5 কি আছে মাইনাছ এটা আছে মাল্টিপ্লাই কৰি দিয়া 5/3 এতিয়া এই দুটাক পূৰণ কৰিলে আমি পাম 25 আৰু তলৰ দুটাক 3 গুণ হ'ব কিমান 9 ইয়াত পালো কি মাইনাছৰ 25/9 নট ইকুৱেল টু কি হ'ল 1 1ৰ সমান হ'লনে 1 ইয়াত আমি লিখিম আমি জানো দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটা এটাৰ আনটোক গুণাত্মক বিপৰীত বোলে যিহেতু মাইনাছ 1 সমস্ত 3/2 মাল্টিপ্লাই 5/3 নট ইকুৱেল টু 1 এতেকে মাইনাছ 1 সমস্ত 3/2 গুণাত্মক বিপৰীত 5/3 নহয় হ'ল ইয়াৰ সলিউশন কোৱেশ্চন নম্বৰ 6 দিছে 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা 1ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল যেহেতু আমি জানো দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাৰ এটা কাণটোৰ গুণাত্মক বিপৰীত বোলে তেন্তে 1ৰ লগত যদি আমি 1 এটা মাল্টিপ্লাই কৰোঁ তেন্তে কিমান পাম আমি এটা 1 পাম 1ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব 1 1ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল এতিয়া চাবা যোগাত্মক বিপৰীত আছিল দুটা সংখ্যাৰ যোগফল 0 হ'লে সংখ্যা দুটাৰ এটা কাণটোৰ যোগাত্মক বিপৰীত বোলে তো চাবা এই 1ৰ লগত এই প্লাছৰ 1ৰ লগত যদি আমি মাইনাছৰ 1 লওঁ চাবা প্লাছে মাইনাছে কি হৈ যাব মাইনাছ তেন্তে কি হ'ব 0 দুটা সংখ্যাৰ যোগফল 0 হ'লে সংখ্যা দুটাক এটা কাণটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় তেন্তে যোগাত্মক বিপৰীত ইয়াত কি লিখিম +1ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল -1 তেতিয়াহ'লে ইয়াৰ সলিউশন কোৱেশ্চন নম্বৰ 7 দিছে -4/9 আৰু 11/16ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা সলিউশন চাবা -4/9ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল এই -4/9ৰ লগত যদি আমি মনত ৰাখিবা গুণাত্মক বিপৰীত কি আছিল সংখ্যা দুটাৰ পূৰণফল 1 হ'ব লাগিব ইয়াক উলটাই দিয়া 9/4 দিলো -2 ৰাখিবা এতিয়া চাবা এই 4 দি প্লাই 4ক কাটিলো এবাৰ 9 দি প্লাই 9ক কাটিলো মাইনাছ হৈ গ'ল কি প্লাছ তেন্তে -4/9ৰ গুণাত্মক বিপৰীত হ'ব -9/4 ইয়াত আমি কি লিখিব পাৰো -9/4 কি লিখিব পাৰো 4 এতিয়া 11/16ৰ গুণাত্মক বিপৰীত হ'ল কি 11/16ৰ লগত যদি আমি ইয়াক উলটাই দিয়া 16/11 মাল্টিপ্লাই কৰো 11 দি প্লাই 11ক একবাৰ গ'ল 16 দি প্লাই 16ক এবাৰ গ'ল 1 গুণ কিমান পালো 1 তেন্তে 11/16ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ব কি 16/11 ইয়াৰ সলিউশন কোৱেশ্চন নম্বৰ 8 দিছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা প্ৰথমে আমি উদাহৰণ এটা দি বুজিলো চাবা ধৰা a এটা পৰিমেয় সংখ্যা বুলি ধৰিলো মানে পৰিমেয় সংখ্যা কিয় হ'ল a কাৰণ a ৰ তলত কিমান আছে এটা 1 যিকোনো সংখ্যা থাকে তাৰ তলত কি থাকে এটা 1 থাকে যেনে 0 তলত 1 থাকে এই যদি কোৱা হয় যে a ৰ গুণাত্মক বিপৰীত কি হ'ব ইয়াৰ a ৰ গুণাত্মক বিপৰীত হ'ব কি ইয়াৰ তলত কিমান আছিল 1 ইয়াক উলটাই দিয়া কি হৈ যাব 1/a হৈ যাব ইয়াৰ গুণাত্মক বিপৰীত কি 1/a a দি প্লাই a কাটি দে থাকিলে কি 1 মানে গুণাত্মক বিপৰীত কি হয় দুটা সংখ্যাৰ পূৰণফল কি হ'ব লাগিব তাৰ 1 হ'ব লাগিব এতিয়া আমি যি গুণাত্মক বিপৰীত পাইছিলো তেন্তে a ৰ গুণাত্মক বিপৰীত হ'ব কি 1/a ইয়াক আমি এনেদৰে পঢ়িব পাৰো a ৰ প্ৰতিক্ৰম হ'ল কি a ৰ প্ৰতিক্ৰম হ'ব কি 1/a ইয়াকে কি বুলি কোৱা হয় প্ৰতিক্ৰম বুলিলে কি বুজো গুণাত্মক বিপৰীত সমাৰ্থক শব্দ হ'ল কি প্ৰতিক্ৰম যাক ইংৰাজীত ৰেচিপ্ৰকেল বুলি কোৱা হয় RECIPROCAL ৰেচিপ্ৰকেল বুলি কোৱা হয় তে 1ৰ প্ৰতিক্ৰম কি হ'ব 1ৰ প্ৰতিক্ৰম হ'ব একই হ'ব 1 নম্বৰটো সলিউশন চাবা 2/3 প্ৰতিক্ৰম হ'ল 3/2 -5/12 প্ৰতিক্ৰম হ'ল -12/5 এই মাইনাছটো তোমালোকে মাজতো দিব পাৰা -12/5 দিব পাৰা তেতিয়াহ'লে ইয়াক তোমালোকে এনেকে -12/5 দিব পাৰা কোৱেশ্চন নম্বৰ 9 দিছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা হ'ল 1 আৰু -1 ইয়াৰ সলিউশন
কুৱেশ্যন নম্বৰ 10 দিছে -25/26 ক 5/13 প্ৰতিক্ৰমেৰে পূৰণ কৰা আমাৰ পূৰণ কৰিব দিছে 5/13 প্ৰতিক্ৰমেৰে সলিউশন দিলো প্ৰথমে আমি 5/13 প্ৰতিক্ৰম নিৰ্ণয় কৰিলো 5/13 প্ৰতিক্ৰম হল 13/5 প্ৰশ্নমতে আমাক কৈছে ইয়াৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব দিছে প্ৰতিক্ৰমেৰে কাক -25/26 ক পূৰণ কৰিব দিছে 5/13 প্ৰতিক্ৰমে প্ৰতিক্ৰম পাইছো 13/5 পূৰণ কৰিলে আমি পাম 13 দি পেলাই 26 দুবাৰ গ'ল 5 দি পেলাই 25 5 বাৰ গ'ল 5 5 গুণ হ'ল 25 থাকিব কি -5/2 এটোই হ'ল ইয়াৰ সলিউশন Question number 11 দিছে কি বিধি প্ৰয়োগ হৈছে লিখা 1 নম্বৰ কুৱেশ্যনটো দিছে -3/5 into -2/7 equal -2/7 into -3/5 ইয়াত চাবা এই বিধিটো কোৱা হয় ক্ৰম বিনিময় বিধি ভালদৰে লক্ষ্য কৰিবা এই বিধিটো পূৰণৰ ক্ৰম বিনিময় বিধি বুলিও ক'ব পাৰি a into b equal b into a যদি আমি ইয়াক a বুলি ধৰো ইয়াক b বুলি ধৰো তেন্তে ইয়াতো কি আছে equal b into a আকাৰে আছে মানে a into b equal b into a এই বিধিটো কোৱা হয় ক্ৰম বিনিময় বিধি 2 নম্বৰটো চাবা 2 নম্বৰ কুৱেশ্যনটো -4/5 plus 0 equal -4/5 equal 0 plus -4/5 এই বিধিটো কোৱা হয় ভালদৰে লক্ষ্য কৰিবা a plus 0 ইয়াক যদি আমি a বুলি ধৰো a plus 0 equal a equal 0 plus a ইয়াক যদি a ধৰো ইয়াক যদি 0 ধৰো তেন্তে এই বিধিটো কোৱা হয় যোগাত্মক অভেদ ইয়াক কি বুলি কোৱা হয় যোগাত্মক অভেদ মনত ৰাখিবা ইয়াক কোৱা হয় যোগাত্মক অভেদ a plus 0 equal a equal 0 plus a ইয়াক a বুলি ধৰিলো ইয়াক 0 বুলি ধৰিলো ইয়াক a ধৰিলো ইয়াক 0 ধৰিলো ইয়াক a ধৰিলো ইয়াক কোৱা হয় যোগাত্মক অভেদ ইয়াত চাবা এই বিধিটো কোৱা হয় গুণাত্মক অভেদ গুণাত্মক অভেদ কি হয় চাবা a into 1 equal a 1 into a ইয়াক যদি a ধৰো into 1 ইয়াত চাবা 1 into a equal কি হল a হল ইয়াক কোৱা হয় গুণাত্মক অভেদ অভেদটো মই লিখি দি আছো a into 1 equal a equal 1 into a ইয়াক এই বিধিটো কোৱা হয় গুণাত্মক অভেদ লিখি দিছো তোমালোকে কৰি ল'বা এবাৰ চাই লোৱা বিধিবোৰ এৰে লিখি ল'বা তোমালোকে সম্পূৰ্ণ বিধিকেইটা লিখি ল'বা বিধিকেইটা লিখি ল'লে সুন্দৰ হৈ পাৰিবা